আহিছো পুনৰ জুবিন গাৰ্গ কেন্দ্ৰিক খবৰলৈ। মৃত্যুৰ পাছতো জুবিন গাৰ্গৰ জনপ্ৰিয়তা দেখি হতাশ হৈছে মুখ্যমন্ত্ৰী। জুবিন ক্ষেত্ৰত ৰাইজৰ ভিৰ দেখি শংকিত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জুবিন গাৰ্গৰ প্ৰতি প্ৰেম হ্ৰাস কৰিবলৈ ষড়যন্ত্ৰত নামিছে মুখ্যমন্ত্ৰী। জুবিন ক্ষেত্ৰক লৈ চৰকাৰে দিছে এছঅপি, কিন্তু এই এছঅপি আমি নামানো। এই মন্তব্যৰে চৰকাৰক আক্ৰমণ অখিল গগৈ। এছঅপিক প্ৰত্যাহ্বান জনাই শুকুৰবাৰে নিশা জুবিন ক্ষেত্ৰত উপস্থিত হ'ল গৌৰৱ গগৈ। আনফালে নিশা জুবিন ক্ষেত্ৰত যামেই বুলি প্ৰত্যাহ্বান গীতিকাৰ সুৰকাৰ মানস ৰবিনৰ। নিশা জুবিনদাৰ সৈতে কথা পাতিবলৈ যামেই বুলি মন্তব্য কৰিছে মানস ৰবিন। জুবিন ক্ষেত্ৰত এছঅপি লগাই অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰে জুবিন গাৰ্গৰ জনপ্ৰিয়তা হ্ৰাস কৰিবৰ কাৰণে, জুবিন গাৰ্গক মিনিমাইজ কৰিবৰ কাৰণে, জুবিন গাৰ্গৰ মৰ্যাদা, জুবিনদাৰ জনপ্ৰিয়তা, জুবিন গাৰ্গৰ প্ৰতি ভালপোৱা কমাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কুৎসিত ষড়যন্ত্ৰ ৰচনা কৰিছে। কিন্তু এই ষড়যন্ত্ৰৰ পৰা কোনো কাম নাই। কোনো অসমীয়া মানুহে সেই এছঅপি কেতিয়াও মানিব নোৱাৰে। দূৰ দূৰণিৰ পৰা অসমৰ ৰাইজ একত্ৰিত হৈছে। আমাৰ একতা আমাৰ শক্তি, আমাৰ একতা আমাক এই সময়টো পাৰ কৰিবলৈ এটা সাহস দিয়ে। আৰু এই স্থানটো এটা বিশেষ স্থান, আৰু সেইকাৰণে কিছুমান চৰকাৰী সিদ্ধান্ত ওলাইছে, মই ইমান একমত নহয়। মই নাভাবোঁ যে সমাধি ক্ষেত্ৰলৈ কিছু এছঅপি থাকিব লাগে। সকলোৱে জানে যে জুবিনদাৰে সাধাৰণতে মানুহক ৰাতিয়ে লগ ধৰে। এখন নাইট চুপাৰ গুৱাহাটীৰ পৰা যেতিয়া ওলাই আহে 11টামান বজাত পাহিহে সোণাপুৰত সকলো নাইট চুপাৰ বিলাক ৰখাই জুবিনদাক পেচেঞ্জাৰ যাত্ৰীবিলাকে সদায় এটা নমস্কাৰ দিয়ে। এতিয়া সেইটো বন্ধ কৰিব খুজিছে। আমি এইফালৰ পৰা উজনি অসমৰ পৰা কৰবালৈ গৈ আছো ধৰক, তেতিয়াহ'লে আমি তালৈ গৈ এটা সেৱা কৰি থৈ যাব পাৰো। সেইটো যাতে কৰিব নোৱাৰে। ৰাতি ধৰক 11:30 বজাত পালো, 11:30 বজাত যদি আমি তাত সেৱা কৰি যাব নোৱাৰো, আকৌ এদিন বেলেগ এদিন আহিব লাগিব, বা নহলে সেৱা কৰাৰ পৰা বঞ্চিত হলো। তো গতিকে এইটো এটা কৰিব পাৰে, কৰিবৰ কাৰণে চেষ্টা কৰিছে। সেই নাইট চুপাৰ বিলাকে কেতিয়া পায়গৈ? ৰাতিপুৱা 3:30 বজাত, 4টা বজাত। যদি ৰাতিপুৱা 3:30, 4টা বজাত সকলোৱে তাত এটা সেৱা কৰি যায়, কি অসুবিধা হয় হিমন্ত বিশ্ব শৰ্মা, আপুনি নিজে কওক। কিন্তু তেওঁলোকৰ কথা, তেওঁলোকৰ কিছু পদক্ষেপ, চৰকাৰী এছঅপি অসমৰ ৰাইজক আঘাত দিয়া যেন লাগিছে। এইটো আমি আপত্তি জনাইছোঁ। তেওঁ কৈছে যে তাতে চাধা খোৱা মানুহৰ পৰিমাণ বাঢ়িছে। তেওঁ কৈছে যে তাত চাধাৰ টেমা দিয়া দেখিছে। তেওঁ মদ ঢালা দেখিছে, মদ খোৱা মানুহক ডিষ্টাৰ্ব কৰা দেখিছে। সেইটো হ'ল আইন শৃংখলাৰ সমস্যা। পৃথিৱীৰ যিকোনো ঠাইত যদি কোনোবাই মদ খাই দিগদাৰ কৰে, তেতিয়াহ'লে তেওঁক গ্ৰেপ্তাৰে কৰিব লাগে। আৰু মদ খাই দিগদাৰ কৰিব পৰা ব্যৱস্থা এইখন চৰকাৰে কৰি দিছে। গোটেই মদৰ মহলগাল খুলি ৰাতি 2টা বজালৈকে মদৰ মহল খুলি দিয়াৰ ব্যৱস্থা কোনে কৰিছিলে? বাৰবিলাক খুলি দিয়াৰ হিমন্ত বিশ্ব শৰ্মাহে কৰিছিলে, অন্যটো কৰা নাই। আপুনি জুবিন গাৰ্গৰ ওচৰ পাজৰ গোটেইখিনি আপুনি হেৰি কৰি দিয়ক, নহলে আপোনাৰ কি কয়, আপোনাৰ মদ খাব নোৱাৰা কৰি দিয়ক, আপুনি ড্ৰাই কৰি দিয়ক সেই এলেকাটো। তেতিয়াহ'লে কোনো মদ খাই দিগদাৰ কৰিব নোৱাৰে। নহলে কোনোবাই যদি মদ খাই দিগদাৰ কৰিছে, তেওঁক পুলিচে ধৰক, সেইটোহে কাম। পুলিচ তাত কেলে আছে? মানুহে আপোনাৰ কি কয়, জুবিন দাক মানে একেলগতে গান এটা গাব সকলোৱে সমস্তৰে জুবিন দাক স্মৰণ কৰি, সেইটোত তেওঁ বাধা। আমি সেই এছঅপি অসমীয়া মানুহে নামানো। হিমন্ত বিশ্ব শৰ্মাই যি মন যায় তাকে কৈ থাকিব পাৰে। আৰু চৰকাৰৰ দায়িত্ব যে অসমৰ ৰাইজৰ আৱেগটো শ্ৰদ্ধা কৰা আৰু নিজৰ কথাৰ কিছু মৰ্যাদা ৰাখি অসমৰ ৰাইজক এই সময়ত সহায় কৰা।